পঢ়ালো, পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আৰু যাওঁতে যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয়, 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবো যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজত যাব নালাগে, চেন্নাইত যাব নালাগে, আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছো। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আপোনালোকৰ খোৱা বস্তুখিনিৰ পৰা, হাত খৰচৰ টকাৰ পৰা, থকাৰ ঘৰলৈকে আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা ল'ৰা ছোৱালীৰ চাকৰিলৈকে, কৰ্ম সংস্থাপনলৈকে আজি আমি গোটেইবোৰ আমি চিন্তা কৰিছোঁ, কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুত ক্ষেত্ৰত আমি সফল হৈছোঁ। আমি এনেকৈ যদি অসমখনক আগুৱাই লৈ গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ সকলোৰে মনত শান্তি থাকিব, সাহস থাকিব, আত্মবিশ্বাস থাকিব আৰু আগুৱাই যাবলৈ আমি শক্তি পাম। আজি এই 2026 চনৰ 10 মাৰ্চৰ দিনটো আমাৰ অসমৰ মহিলা সমাজৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব। ইয়াৰ আগতে কেতিয়াও আমাৰ আই মাতৃসকলে একেদিনাই একেলগে 9,000 টকা বহাগ বিহুৰ আগত কেতিয়াও পাব বা পাব পৰা নাছিলে। মহিলা উদ্যমিতা দিওঁতে মই কৈছিলোঁ যে এই 10,000 টকা আপোনালোকে ব্যৱসায়ত খৰচ কৰিব, ভাল কামত খৰচ কৰিব, কিন্তু এই 9,000 টকা কেনেকে খৰচ কৰিব লাগে মই নকওঁ। পৰিয়ালে আপোনালোকে যেনেকৈ ভাল দেখে, আপোনালোকে এই 9,000 টকা আপোনালোকে খৰচ কৰিব আৰু আমাৰ বহাগ বিহুটো, বাপতি সাহোন আমাৰ বহাগ বিহুটো এইবাৰ সকলোৱে আপোনালোকে আনন্দৰে উদযাপন কৰিব। আৰু বহাগ বিহুৰ পিছত নতুন চৰকাৰ আহিব, ইয়াতকৈও আহিবলগীয়া দিনবিলাক ইয়াতকৈও আমাৰ ভাল হ'ব।